নমস্কাৰ এই মুহূৰ্তত এক গুৰুত্বপূৰ্ণ বাতৰি লৈ ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস যোৰহাটৰ নিমাতীত বান পৰিস্থিতিৰ বুজ ল'লে মন্ত্ৰী বিমল বৰাই বিধায়কদ্বয় হিতেন্দ্ৰনাথ গোস্বামী আৰু ৰূপজ্যোতি কুৰ্মীয়ে মন্ত্ৰীগৰাকীক সংগ দিলে নিউজ ডাইৰেক্ট ৰিপৰ্ট যোৰহাটৰ নিমাতীত বান পৰিস্থিতিৰ বুজ ল'লে মন্ত্ৰী বিমল বৰা বিধায়কদ্বয় হিতেন্দ্ৰনাথ গোস্বামী আৰু ৰূপজ্যোতি কুৰ্মীয়ে উল্লেখযোগ্য যে 6 জুলাই শনিবাৰে মন্ত্ৰী বিমল বৰাই নিমাতী বান পৰিস্থিতিৰ বুজ লৈ বানপীড়িত ৰাজ্যক সম্পূৰ্ণৰূপে সহায় কৰাৰ আশ্বাস প্ৰদান কৰি এনেদৰে সাংবাদিকৰ আগত সদৰি কৰে। সমগ্ৰ অসমৰে বানপানীৰ যিটো কেৰেক্টাৰ এই কেৰেক্টাৰটো অলপ ব্যতিক্ৰমীধৰ্মী কেৰেক্টাৰ। ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টৰ যিবিলাক আগৰ ৰেকৰ্ড আছিলে বিভিন্ন ঠাইত আগৰ সকলো ৰেকৰ্ড ব্ৰেক হৈছে। এবাৰ এই চেফেলটো বহুত বেছি বাঢ়ি গৈছে। নতুন নতুন ঠাইও কিছু প্লাবিত হৈছে। কিন্তু সৌভাগ্যৰ কথা যে আমাৰ চৰকাৰে যিটো ফ্লাড প্ৰিপেয়াৰ্ডনেছ যিটো ফ্লাড মেনেজমেণ্ট কৰি আছিলে যাতে বানৰ সময়ত ৰাইজৰ অধিক ক্ষয় ক্ষতি নহয়, তাৰ বাবে এইবাৰ তেনেধৰণৰ বহুত বেছি কোনো ডিজাষ্টাৰ হোৱা নাই। যাৰ কাৰণে আগতে আমাৰ আপোনালোকে হয়তো মনত আছে সংবাদ পৰিৱেশন কৰে যে আমুকত বিচ হৈছে আমুকত বিচ হৈছে। এতিয়া সমগ্ৰ অসমত মাত্ৰ 40টাৰ ওচৰে পাজৰে তেনেকুৱা ধৰণৰ বিচিং হৈছে। কিন্তু মোৰ মনত আছে যে 2017 চনত মাজুলীত মই নিজে চোৱা চিতা কৰি আছিলোঁ। সেইটো সময়ত সেই বছৰতে 17টা বিচ হৈছে মাজুলীত। গতিকে মই প্ৰথমে ধন্যবাদ জনাইছোঁ মই পীযুষ হাজৰিকা ডাঙৰীয়াক। তেখেতে নিৰন্তৰ এই মথাউৰিসমূহ ভাল ধৰণে পৰ্যবেক্ষণ ইভিন আপোনালোকে জানি ভাল পাব বা অসমৰ ৰাইজেও কথাটো গম পাই আশ্বস্ত হ'ব যে এইবাৰ আগতে আছিলে এই পৰম্পৰাটো, কিন্তু সেইটো মাজতে নাইকিয়া হৈ গৈছিলে। কিন্তু ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টে মথাউৰিসমূহ পৰ্যবেক্ষণ কৰিবৰ কাৰণে আগতে পেট্ৰলিং ব্যৱস্থা আছিল। সেই পেট্ৰলিং ব্যৱস্থাবিলাক এতিয়া মাজতে নোহোৱা হৈছিল। কিন্তু আমাৰ চৰকাৰে পেট্ৰলিঙৰ ব্যৱস্থা কৰিলে। কোনডোখৰ জেগা কেনেধৰণে ভালনাৰেবল হৈ আছে সেইবিলাক বানৰ আগতেই চিনাক্ত কৰিলে। কৰাৰ ফলত এইবিলাক টাইমলি মেজাৰ লোৱাৰ কাৰণে এই অধিক ক্ষয় ক্ষতি নহ'ল। কিন্তু বৰষুণৰ পানী আপোনালোকে গম পায় প্ৰকৃতিটো এনেকুৱা এটা ছিষ্টেম, তাক আৰু মানুহেতো কণ্ট্ৰল কৰিব নোৱাৰে, প্ৰকৃতি নিজৰ মতে চলে। কিন্তু আমি যাতে অধিক ক্ষয় ক্ষতি হ'ব নোৱাৰে তাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া প্ৰতি মুহূৰ্তত সজাগ আৰু সচেতনতাৰে কাম কৰি থকাৰ কাৰণে আজি আমি জীৱনবোৰ আগতে যেনেধৰণে বহুতে লষ্ট হয় আজি সেইটো আমি ৰক্ষা কৰিব পাৰিছোঁ। আৰু এই মুহূৰ্তত যিসমূহ ফ্লাড এফেক্টেড ৰাইজ আছে তেওঁলোকে কোনো কাৰণতে কোনো ধৰণৰ সমস্যা, তেওঁলোকে খোৱা বোৱাৰ সমস্যা, তেওঁলোকৰ স্বাস্থ্যজনিত সমস্যা, ইভিন পশুধনক লৈ বৰ বিশেষ মানুহ কনচাৰ্ণ নহয়। কিন্তু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিৰ্দেশ দিছে সকলো জিলা প্ৰশাসনক যাতে গৰু ছাগলী ম'হ ইত্যাদিসমূহো যাতে এই বানৰ সময়ত তেওঁলোকে পৰ্যাপ্ত পৰিমাণৰ খাদ্য তেওঁলোকক যোগান ধৰা যায়। তাৰ কাৰণে কেটেল ফিড সকলো জিলাতে দিয়া গৈছে, পৰ্যাপ্ত পৰিমাণৰ আছে। আৰু আমাৰ শিৱসাগৰ জিলাতো প্ৰায় কিমানখন গাঁও আছিল 30, যোৰহাট জিলাতো প্ৰায় 40 ভিলেজ আমাৰ তেনেধৰণে অলপ আক্ৰান্ত হৈছে। প্ৰায় 40,000মান মানুহ আক্ৰান্ত হৈছে। গতিকে এই সকলো লোকক সম্পূৰ্ণ ৰূপত এই মুহূৰ্তত চৰকাৰৰ তৰফৰ পৰা যিমানখিনি কৰিব লাগে গোটেইখিনি কৰা গৈছে। মই যোৱাকালিও আপোনাৰ এতিয়ালৈকে এম্বেংকমেণ্ট ক'তো মানে চিৰিয়াছলি ক'তো ভগা নাই নেকি জিলাখনত যোৰহাট জিলাত? তাৰমানে য'ত পানী হৈছে আৰু এটা মই ছিগনিফিকেণ্ট কথা আপোনালোকক জনাব বিচাৰোঁ। মই যোৱা মন্ত্ৰীগৰাকীয়ে বান পৰিস্থিতিৰ বুজ লোৱাৰ সময়ত মন্ত্ৰীগৰাকীৰ লগত উপস্থিত থাকি যোৰহাট সমষ্টিৰ বিধায়ক তথা প্ৰাক্তন অসম বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰনাথ গোস্বামীয়ে এনেদৰে তেখেতৰ বক্তব্য প্ৰদান কৰে। যিখিনি বাঢ়নিৰ পানী আমি এবাৰ ফ্লাড চিটুৱেশ্যনত আমি পাইছোঁ যোৰহাটত, সেই বাঢ়নিৰ পানীটো এতিয়াও আমাক যোৰহাটখনত বিশেষ অসুবিধাত পেলোৱা নাই। কিন্তু এইটো ঠিক যে এইটো বুলেটটোত আমি য'ত থিয় হৈ আছোঁ যোৱাবাৰ এইটো প্ৰায় বহি গৈছিল। কিন্তু আমি অসম চৰকাৰৰ মুখ্যমন্ত্ৰী আৰু আমাৰ জলসম্পদ বিভাগৰ মন্ত্ৰী দুজন ডাঙৰীয়াই এইটো মানে একদম তৎপৰতাৰে প্ৰায় 9 কোটি টকাৰ তেওঁলোকে আমাক এটা চেংচন দি সেই সময়ত যোৱা বছৰ আমাৰ এই স্পাৰটো এই বুলহেডটো ৰক্ষা কৰাত সক্ষম হোৱা নাই। আৰু যাৰ কাৰণে আমি আজি নিমাতীবাসী এতিয়াও অকণ আমি এটা ভালে আছোঁ এতিয়ালৈকে।
আমি এতিয়া দেখিছোঁ যে আমাৰ যিটো 1 নম্বৰ 2 নম্বৰ বুলেট আছে তাতো অকণমান ক্ষতি হৈছে, কিন্তু তেনেকুৱা বেছি নহয়। কিন্তু নদীখন খুব বেছি ভিতৰলৈ সোমাই আহিছে লাহে লাহে। এই সোমোৱাটো কেনেকৈ আমি বাধা দিব পাৰোঁ, এই কথাবিলাক অন্ততঃ মই ভাবোঁ যে আমি আলোচনা কৰাৰ প্ৰয়োজন। আৰু এই আলোচনা এই মুহূৰ্তত নহয়, কিন্তু অহা নৱেম্বৰ মাহত আমি এইটো বিষয়ত এটা আলোচনা কৰি যোৰহাট নগৰখন যাতে নিমাতীত প্ৰত্যেকতে গৈ পেলাই নগৰখন ৰক্ষা কৰে, তাৰ কাৰণে আমি কাম কৰোঁ। আৰু এই মুহূৰ্তত মানুহৰ ইয়াত অলপ কষ্ট হৈছে, যিখিনি নদীৰ ফালে মানুহ আছে তেওঁলোকৰ ঘৰ দুৱাৰবিলাক পানীৰ মাজত গৈছে, কিন্তু এতিয়া ওলাইছে। ক্ষতিগ্ৰস্ত মানুহখিনিক আমাৰ চৰকাৰী নিয়ম অনুসৰি নিশ্চিতভাৱে তেওঁলোকক সহায় কৰা হ'ব। আৰু ইয়াত ৰেচন তেনেকৈ দিয়া হোৱা নাছিলে, প্ৰথম এদিন নে দুদিনৰ কাৰণে গোটেই পানী হওঁতে দিছিলে। মানুহৰ মানে সদায় এনেকুৱা নদীপৰীয়া মানুহৰ সদায় অভাৱ অভিযোগ বহুত থাকে। সেই অভিযোগবিলাক এই সময়ত প্ৰকট হৈ পৰে, কাৰণ তাতেহে আমি বস্তুবিলাক দেখোঁ যে তেওঁলোকে কেনেকৈ ধৰণে জীৱন যাপন কৰিছে। এইবিলাক কথাত আমি অকণ আৰু ভালদৰে চকু দিবলৈ যাওঁ, মানুহৰ এইখিনি কষ্ট নহয়। আৰু যিসকল ইয়াত আছে স্থানীয় তেওঁলোকৰ প্ৰশংসা কৰিছোঁ, তেওঁলোকে অনবৰতে এইখিনি ক্ষেত্ৰত চকু ৰাখিছে। বিভাগেও ইয়াত আছে, আজি মন্ত্ৰী ডাঙৰীয়া ইয়ালৈ অহা কথা। মই ভাবিছোঁ যে তেওঁ আহি এইখিনি পৰ্যবেক্ষণ কৰি ভাল হ'ব। কিন্তু আমাৰ ক্ষতিগ্ৰস্ত বেছিকৈ হাতীখাল অঞ্চলত আৰু দেৰগাঁৱৰ ফালে অলপ হৈছে, ক্ষতিগ্ৰস্ত হৈছে। আমাৰ এইখিনি এতিয়ালৈকে ভগৱানৰ ক্ষেত্ৰত আমি শিকাই আছোঁ। আৰু এই যিটো যোৱাবাৰ যিটো বুলহেডটো বনালে, ই আমাক ৰক্ষা কৰি আছে। মন্ত্ৰী বিমল বৰাই বান পৰিস্থিতি বুজ লোৱাৰ সময়ত নিমাতীত শোলমৰা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ উদ্যোগত জিলা প্ৰশাসন আৰু জিলা স্বাস্থ্য সমিতিৰ সহযোগত আয়োজিত বিনামূলীয়া স্বাস্থ্য শিবিৰটো পৰিদৰ্শন কৰি জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক বিশিষ্ট চিকিৎসক দিলীপ দেৱ শৰ্মা আৰু মহকুমা স্বাস্থ্য বিষয়া ডক্টৰ ৰঞ্জুমণি পাঠকৰ লগত এটি আলোচনাত মিলিত হৈ বিনামূলীয়া স্বাস্থ্য শিবিৰটিৰ বুজ লয়। বিভাগৰ পৰা প্ৰায় দৈনিক 50টাকৈ মোবাইল টিম গৈ আছে বিভিন্ন ঠাইত। ষ্টেটিক টিম কিছুমানো গৈ আছে, প্ৰায় 3-4টামান নিজৰ ঠাইত। সকলো ধৰণৰ ৰোগৰ চিকিৎসা কৰা হৈছে, আনকি গৰ্ভৱতী মহিলাৰ যিখিনি ব্যৱস্থা ল'ব লাগে সেইখিনিও কৰা হৈছে। মই ভাবোঁ যে আমাৰ স্বাস্থ্য বিভাগৰ পৰা যিমানখিনি কৰণীয় আছে সকলোখিনি কৰা হৈছে। আজি কি জনাবচোন ছাৰ সেই বিষয়ে। আজি প্ৰায় ইতিমধ্যে 50জনমান ৰোগী ইয়াত চোৱা হ'ল, আৰু গোটেইখিনিয়ে চৰকাৰী দৰৱ দিয়া হৈছে। আৰু মই ভাবোঁ যে এনেধৰণে কৰিলে ইয়াত ভালেই হ'ব। আৰু ইয়াতো যেতিয়া পানী শুকাব সেইখিনি সময় আমাৰ কাৰণে বেছি প্ৰয়োজনীয়। সেইখিনি সময়ত আমাৰ চকু ৰখাটো প্ৰয়োজন। যিখিনি পাৰে নিজৰ আয়ত্তত থকা সকলোখিনি কামেই কৰিছে, দিনে ৰাতিয়ে কৰিছে। গতিকে আমি ভাবোঁ যে আমি নিজে সন্তুষ্ট, ৰাইজে সন্তুষ্ট হৈছে নে মই নাজানো। মই ভাবোঁ যে আমি নিজে কিন্তু কামখিনি কৰি বৰ সন্তুষ্টি লাভ কৰিছোঁ। হয়, এই বিনামূলীয়া স্বাস্থ্য শিবিৰটোৱে আমাৰ যিখিনি বানপীড়িত ৰাইজ আছে মানে নিমাতী অঞ্চলত বহুখিনি মানুহ মানে উপকৃত হৈছে বুলি ভাবিছোঁ। আমি নিজেও মেডিচিন লৈছোঁ। আমাৰ ওচৰৰ যিটো মানে পৰিয়াল বানত বিধ্বস্ত হৈছে, তেওঁলোকৰ মানে দেখিছোঁ কিছুমান মানে জ্বৰ পানী হৈছে, তেওঁলোকে এই বিনামূলীয়া মানে দৰৱ লাভ কৰিব পাৰিছে। ভাল হৈছে, যথেষ্ট মানুহ লাভালাভ হৈছে। কোৱা অবিনাশ, কোৱা। নিমাতী অঞ্চলৰ হয়, আমাৰ ইয়াত মানে বানপানীৰ যেতিয়া হৈছিলে, বানপানীৰ গৰাখহনীয়াত মানে ইয়াত বহুতো লোকৰ মানে পানীত জলাশয়ত মানে বহুত বেমাৰ আজাৰ হৈছিলে। ইয়াত জ্বৰ হৈছিলে আৰু পানী ভৰিত মানে পানীৰ খোৱা বিষয়ে কিছুমান হৈছে, খজুৱতি হৈছিলে। সেই বেমাৰ আজাৰৰ পৰা দূৰ কৰিবৰ কাৰণে আমাৰ বিনামূলীয়া চিকিৎসা সেৱক ইয়াত আহি পেলাই বহুতৰ মানে তেখেতসকলক মানে আৰোগ্য কৰিছে, তেখেতসকলক বিনামূলীয়া দৰৱ দিছে, চোৱা চিতা কৰিছে। আমি ভাবিছোঁ ইয়াৰ পৰা বহুত লাভান্বিত হ'ব আৰু ভৱিষ্যতে তেখেতসকলে এনেকুৱা বিনামূলীয়া সুবিধা পালে বহুত উপকৃত হ'ব বুলি। এতিয়া বানপানীৰ কাৰণে আমাৰ ইয়াত এতিয়া স্বাস্থ্য শিবিৰ এটা অনুষ্ঠিত কৰা হৈছে। পৰহিও আহিছে আৰু আজিও আহিছে। গতিকে ইয়াত বিভিন্ন ব্যক্তি আহি পেলাই এই কি বেমাৰ হৈছে দেখুৱাইছে আৰু তাৰ পৰিমাণে দৰৱ দিছে। আৰু কিবাকিবি কাৰোবাৰ কোনোবা যদি ঘৰত অহাও নাই, সেইসকল ব্যক্তিকো আহিবলৈ কৈছে। আৰু কিমানখিনি মানুহ উপকৃত হৈছে? ইয়াত মানুহ আছে প্ৰায় 4-500মান মানুহ। আৰু দৰৱখিনিও বিনামূলীয়াকৈ নিশ্চয় বিনামূলীয়া দৰৱ দিছে চব। বানাক্ৰান্ত অঞ্চলত এই মানে যথেষ্টখিনি ৰাইজৰ সহায় সুবিধা হৈছে নিশ্চয়। এই বানাক্ৰান্ত অঞ্চলত
ৰাইজৰ মানে এইখিনি কৰাৰ পৰা যথেষ্টখিনি সহায় হৈছে আৰু শ্ৰীমন্ত মাধৱ বৰুৱাৰ সহযোগত উৎপল দাসৰ এক বিশেষ প্ৰতিবেদন নিউজ নাও।